এই জামাতত ফতোয়া আৰু মছলা মাছাইল নহ'ব, ফাজাইলৰ ওপৰত মানে তাৰগিব আৰু তাৰহিবৰ ওপৰত কাম হ'ব। কিন্তু মছলা মাছাইলৰ ক্ষেত্ৰত যিখিনি মছলা মাছাইলৰ বিষয় আছে গোটেই মছলা মাছাইল ওলামাই দেওবন্দৰ পৰা লোৱা হ'ব। কাৰণ আমি দেওবন্দী মানুহ, মছলাত আমি হাত নিদিওঁ। যিমান মছলা ক'ব লাগে মছলা ওলামাই দেওবন্দৰ পৰা ল'ব লাগিব, সৰু এটা মছলা হ'লেও। সেইকাৰণে হজরত ইলিয়াস রহমতুল্লাহ আলাইহি মাথন মছলাৰে নহয়, ফজিলতৰ বিষয়ে কোনো হাদিছ থাকিলে বা কোনো কথা থাকিলে সেই কথাৰ বিষয়েও দাৰুল দেওবন্দৰ লগত, সাহাৰণপুৰৰ লগত আৰু ডাঙৰ ডাঙৰ আমাৰ ওলামাই দেওবন্দৰ লগত পৰামৰ্শ কৰিয়ে সেই কথাটো জামাতত চলাইছিল। এটি এটা আদৰ্শ আছিল। আৰু এটা আছিল কি যে পৰামৰ্শৰ মাধ্যমত কাম কৰিছিল। পরামর্শ করি কাম করতে করতে হজরত ইলিয়াস রহমতুল্লাহ আলাইহির একটা উপদেশও আছিল। এই কামটো বহুত মানে বিস্তৃত হৈ গৈছে। এতিয়া সকলো শ্ৰেণীৰ আলেম ওলামা বুদ্ধিজীৱী মানুহ ইয়াত থাকিব লাগে, এনেকুৱা উপদেশও আছিল। সেই মৰ্মে হজরত ইনামুল হাসান সাহেবে এটা পৰিষদ বনাইছিল। সেই পৰিষদত মানে গোটেই পৃথিৱীৰ পৰা লৈছিল 10জন মানুহ। বিশেষ পৰিষদ যেটো আছিল, বিশিষ্ট পৰিষদ 10জন মানুহ লৈছিল। কিয় 10জন লৈছিল? মই সেদিনও কৈছিলোঁ যে আমাৰ ইছলামে ইয়াদুল্লাহি আলাল জামা এটা নীতি দিছে। আমাৰ ইছলামে ইয়াদুল্লাহি আলাল জামা, যিকোনো কাম কৰিবা পৰামৰ্শৰে কৰিবা, পৰামৰ্শ লৈ কৰিবা। কাৰণ এজনে যদি কাম কৰে সেই কামটো আমি ভুল বুলি কোৱা নাই, ভুল হোৱাৰ সম্ভাৱনা আছে, ভুল হ'ব পাৰে, হঠাৎ ভুল হ'ব পাৰে, ভুল হোৱাৰ সম্ভাৱনা আছে। আৰু হৈছে নেকি ভুল ইমান দিনত হৈছে নেকি সেইটো যদি আলোচনা হয় বেলেগ আলোচনা হ'ব, কিন্তু সেইটো আমি জানিব